হেল্ল' শুনা পাইছা তো গোটেইকেইটা না? ঠিক আছে ওকে। তো লিখা চ্যাপ্টারটোৰ নাম ইস্যু অফ বোনাস শ্বেয়াৰ। ইস্যু অফ বোনাস শ্বেয়াৰ। ইস্যু অফ বোনাস শ্বেয়াৰ। তো ফাৰ্ষ্ট অফ অল বোনাস শ্বেয়াৰ কি হয় আমি মিনিংটো জানিব লাগিব। তো আমি প্ৰেক্টিকেল চামছবিলাকে কৰিম। তোমাৰ থিয়ৰিটো মই অকণমান বুজাই দিওঁ। বোনাস শ্বেয়াৰ মানে কি হয়? বোনাস শ্বেয়াৰ মানে হৈছে কোম্পানী যেতিয়া হিউজ এমাউণ্ট অফ ডিভিডেণ্ড, যেতিয়া এভৰি ইয়াৰ ডিভিডেণ্ড ৰিচিভ কৰে, কোম্পানীয়ে কি কৰে ডিষ্ট্ৰিবিউশ্যন কৰে প্ৰেফাৰেঞ্চ শ্বেয়াৰ, ইকুইটি শ্বেয়াৰ, আউটচাইডাৰ লোন ইণ্টাৰেষ্ট, এইবিলাক চব পে' কৰাৰ পিছত চাম এমাউণ্ট অফ ৰিজাৰ্ভ মেইনটেইন কৰে। ৰিজাৰ্ভ, প্ৰফিট এণ্ড লছ, ইকুইটি প্ৰিমিয়াম ৰিজাৰ্ভ, জেনেৰেল ৰিজাৰ্ভ, এনি আদাৰ ৰিজাৰ্ভ আৰ মেইনটেইন বাই দ্য কোম্পানী। কোম্পানীয়ে ৰিজাৰ্ভ মেইনটেইন কৰে। সেই ৰিজাৰ্ভটো যেতিয়া জমা হৈ যায়, কোম্পানীয়ে কি কৰে বোনাছ ডিক্লেয়াৰ কৰে। আৰু বোনাছ কাক ডিক্লেয়াৰ কৰে? টু দ্য শ্বেয়াৰ হোল্ডাৰ্ছ। শ্বেয়াৰ হোল্ডাৰ্ছক বোনাছ ডিক্লেয়াৰ কৰে। এতিয়া কেছটো হৈছে কি শ্বেয়াৰ্ছৰ এমাউণ্টটো কোম্পানীয়ে ৰিচিভ কৰে শ্বেয়াৰ্ছৰ এমাউণ্টটো হোল্ডাৰ্ছৰ পৰা। কোনোবা হোল্ডাৰ্ছে ফাইনেল কলৰ পে'মেণ্ট কৰিবও পাৰে, নকৰিব পাৰে। সেইবিলাক কিছু কণ্ডিশ্যনছ আছে, সেই কণ্ডিশ্যনছবিলাক আমি এইটো চেপ্টাৰত আমি জানিব লাগিব। একাউণ্টিং ট্ৰিটমেণ্ট নোট ডাউন কৰা। একাউণ্টিং ট্ৰিটমেণ্ট লিখা। একাউণ্টিং ট্ৰিটমেণ্ট লিখা। একাউণ্টিং ট্ৰিটমেণ্ট লিখো। একাউণ্টিং ট্ৰিটমেণ্ট। একাউণ্টিং ট্ৰিটমেণ্ট তোমাৰ দুটা আছে। where bonus is utilized in making partly paid up share fully paid up. Partly paid up share fully paid up. Where bonus is utilized in making partly paid up share to fully paid up. ঠিক আছে? Next, number B, where bonus is utilized issuing fully paid up shares. Where bonus is utilized in issuing fully paid up shares. ইয়াৰ মিনিংটো আমি জানিব লাগিব। মানে কেছটো কিছু কোম্পানীয়ে বোনাছ ডিক্লেয়াৰ কৰে টু দ্য শ্বেয়াৰ হোল্ডাৰ্ছ, বাট দ্য শ্বেয়াৰ হোল্ডাৰ ইট মে বি পাৰ্টলি পেড আপ অৰ ইট মে বি ফুল্লি পেড আপ। পাৰ্টলি পেড আপ মানে হৈছে কি কোম্পানীয়ে যেতিয়া শ্বেয়াৰ হোল্ডাৰ্ছে কি কৰে কেতিয়াবা ফাইনেল কলছ অফ পে'মেণ্টটো দিয়া নাই। ফাইনেল কল অফ পে'মেণ্ট ইট মিনছ পাৰ্টলি পেড আপ শ্বেয়াৰ্ছ। আৰু যিটো শ্বেয়াৰ হোল্ডাৰ্ছ গোটেইখিনি পইচা দিয়া হৈ গ'ল, এপ্লিকেশ্যন, এলটমেণ্ট, ফাৰ্ষ্ট কল, ফাইনেল কল, ইট মিনছ ফুল্লি পেড আপ শ্বেয়াৰ্ছ। ত' পাৰ্টলি পেড আপ এণ্ড ফুল্লি পেড আপ, সেইটো ৰিলেটেড আমি একাউণ্টিং এণ্ট্ৰিজবিলাক শিকিব লাগিব। ঠিক আছে? গোটেইকেইটা লিখিছাতো না? এতিয়া নাম্বাৰ 1টো আমি প্ৰথমতে পাৰ্টলি পেড আপ শ্বেয়াৰটো আমি কেনেকৈ একাউণ্টিং ট্ৰিটমেণ্টটো দিয়ে ইন কেছ অফ এ বোনাছ ডিক্লেৰেশ্যন, আমি ফাৰ্ষ্ট সেইটো শিকিব লাগিব। তো তোমাৰ when the number A, where the bonus making partly paid up to fully paid up. Number 1 entry, তাৰে তোমাৰ first entry, number 1 entry, for making final call due, Then entry, share final call account debit to share capital account. Then number 2 entry, for declaration of bonus. Entry to likha profit and loss account debit, general reserve account debit, capital profit account debit to bonus to shareholder account. Next, number third, utilization of bonus towards payment of final call. Utilization of bonus towards the final call
utilize the bonus towards the payment of final call. Entry edu. Bonus to shareholder account debit to final call account. তোমালোকে লিখি আছা তো না? Number third, utilization of bonus towards the final payment of final call. Entry, bonus to shareholder account debit to final call account. ইয়াৰে তোমাৰ তিনটা এন্ট্ৰি আছে। তিনটা এন্ট্ৰিটো কি হয়? যেতিয়া কোম্পানীয়ে প্ৰথম এন্ট্ৰি ফৰ ফাইনেল কল দিও, যেতিয়া কোম্পানীয়ে শ্বেয়াৰহোল্ডাৰ্ছক পইচা খোজে কি আপোনাৰ ফাইনেল কল এমাউণ্ট ডিউ হৈ আছে, আপুনি পেমেণ্ট কৰক। তেতিয়া সেইটো সিচুৱেশ্যনত যেতিয়া ডিক্লেৰেশ্যনো কৰে, বোনাছৰ ডিক্লেৰেশ্যনো কৰে। তো বোনাছ ডিক্লেয়াৰ ক'ৰ পৰা কৰে কোম্পানী? আউট অফ জেনেৰেল ৰিজাৰ্ভৰ পৰা দিব পাৰে, প্ৰফিট এণ্ড লছৰ পৰা দিব পাৰে, কেপিটেল ৰিজাৰ্ভৰ পৰা দিব পাৰে। সেইটো কুৱেশ্যনত লিখা থাকিব ক'ৰ পৰা বোনাছটো ডিক্লেয়াৰ কৰিছে, কোনটো ৰিজাৰ্ভৰ পৰা। ৰিজাৰ্ভো কোম্পানীয়ে কি কৰিছে, শ্বেয়াৰহোল্ডাৰ্ছৰ পৰা পইচাও খুজিছে, আকৌ বোনাছো ডিক্লেয়াৰ কৰিছে। তেতিয়া শ্বেয়াৰহোল্ডাৰ্ছে কৈছে ঠিক আছে, আপোনালোকে যিটো বোনাছ ডিক্লেয়াৰ কৰি আছে সেই এমাউণ্টটো আপোনালোকে এটা কাম কৰক, আমিতো ফাইনেল কল দিবই লাগিব, এই ফাইনেল কলত এডজাষ্ট কৰি দিয়ক। এই 3 নম্বৰ এন্ট্ৰিটো ফাইনেল কলৰ এডজাষ্ট কৰি দিয়ক। তেতিয়া এই এন্ট্ৰিটো পাছ হয়, বোনাছ টু শ্বেয়াৰহোল্ডাৰ একাউণ্ট ডেবিট টু শ্বেয়াৰ ফাইনেল কল একাউণ্ট। ঠিক আছে। দেন next entry, number B. Number B কি আছিলে? Where bonus utilized issuing fully paid up share. Where bonus is utilized in issuing fully paid up shares. তাৰ ভিতৰত দুটা আছে, at par, at premium. আমি প্ৰথমতে at par to কৰিম ফাৰ্ষ্ট। at par to কৰিম। at par লিখা, at par লিখিবা দেই চেণ্টাৰত, at par কৰিম ফাৰ্ষ্ট। প্ৰথমতে এইটো লিখা where bonus utilized toward fully paid up share, then at par ৰ number 1 entry for declaration of bonus, entry এইটো লিখা for declaration of bonus, entry লিখা capital redemption reserve account debit, securities premium account debit, capital reserve account debit, any other reserve account debit, profit and loss account debit, general reserve account debit to bonus to shareholder account. মানে in case of a fully paid up shares, shareholders to payment কৰিব নালাগে, shareholders company, তেতিয়া কোম্পানীয়ে কি কৰে, directly bonus declare কৰে to the shareholders. এইটো declaration of bonus entry, ঠিক আছে। ডিক্লেৰেশ্যন কৰি দিলে, ডিক্লেৰেশ্যন কৰাৰ পিছত এতিয়া কি কৰিব, শ্বেয়াৰহোল্ডাৰ্ছে কি কৰিব, বোনাছটো ৰিচিভ কৰিব। The second entry, for utilization of bonus towards the issue of fully paid up bonus share. For utilization, তাহাঁতে কি কৰিব, আৰু নতুন শ্বেয়াৰ্ছ আৰু পাব। যোনে শ্বেয়াৰ্ছৰ এমাউণ্টটো পুৰণা শ্বেয়াৰ্ছৰ ফুল্লি পেড কৰিছে, তাহাঁতে নিউ শ্বেয়াৰ্ছ এগেইন নিউলি আৰু নতুন শ্বেয়াৰ্ছ পাব। এন্ট্ৰি কি হ'ব, bonus to shareholder account debit to share capital account. Bonus to shareholder account debit to share capital account. তোমালোকে নোট ডাউন কৰি আছা তো না? Number 2, bonus to shareholder account debit to share capital account. Okay. এইটো হ'ল at par, এইটো আছিলে at par। নেক্সট লিখা হেডিং at premium, where bonus are issued at premium, where bonus are issued at a premium, okay, wait, লিখো
লিখি লোৱা হৈ গ'লে মোক সিগনেল এটা দিবা next at a premium heading ত লিখা at a premium where bonus are issued at a premium where bonus shares are issued at a premium tare first entry for declaration number 1 entry at a premium for declaration of bonus এই entry to likha capital redemption reserve account debit for declaration of bonus capital redemption reserve account debit securities premium account debit capital reserve account debit any other reserve account debit profit and loss account debit general reserve account debit 2 bonus to shareholder account bonus to shareholder account bonus to shareholder account bonus to shareholder account next number 2 for utilization of bonus towards the fully paid up bonus share for number 2 for utilization of bonus towards the fully paid up bonus share তো ইয়াৰ entry to হ'ব এটো লিখো bonus to shareholder account debit to share securities premium account bonus to shareholder account debit to share capital account to securities premium account ঠিক আছে for utilization of bonus towards the fully paid up bonus share bonus to shareholder account debit to share capital account হৈছে গোটেইকেইটা নোট ডাউন কৰা হৈছে ওকে নেক্সট এটো in case of a জানি ৰাখিবা in case of a partly paid up shares there are 3 entries for declaration of due entry relating to the final call second for declaration of bonus third for utilization of bonus to the final call but in case of a fully paid up shares there are 2 conditions at premium at par there are 2 entries number 1 for declaration of bonus number 2 for utilization of bonus in case of a premium there are also 2 entries for declaration of bonus and for declaration for utilization towards the bonus for utilization of bonus ঠিক আছে total মই in case of a fully 3টা আছে in case of a partly দুটা at par দুটা at premium দুটা ঠিক আছে এন্ট্রি লিখা হল এতিয়া আমি এটো রিলেটেড কোশ্চেন কৰিম তো কোশ্চেন নোট ডাউন কৰা গুটেকেটাই কোশ্চেন নোট ডাউন কৰা লিখা কোশ্চেন লিখা কোশ্চেন লিখা AB Limited with a subscribed capital of rupees 2 lakhs
of rupees 2 lakhs. Rupees 2 lakhs. They na ketiaba number thake ketiaba rupees thake. Rupees number duta different. Rupees 2 lakhs. Rupees 2 lakhs in equity share. In equity share of rupees 10 each. Of rupees 10 each. Had called up rupees 8 per share. Had called up rupees 8 per share. Full stop. A bonus of rupees 40,000 is now declared. A bonus of rupees 40,000 is now declared. Out of reserve. To be utilized in making the existing shares fully paid. To be utilized in making the existing shares fully paid up. Full stop. Past JE journal entries recording the bonus shares. Past journal entries recording the bonus shares. ঠিক আছে, এটো আছে কোয়েশ্চন। এটা গোটেইকেইটা লিখা হৈছে কোয়েশ্চন। ওকে, তো কোয়েশ্চন ফার্স্ট পোৱাৰ লগে লগে আমি চোৱাৰ লগে লগে ৰিড কৰাৰ লগে লগে আমি গম পাব লাগিব কি কোয়েশ্চন ফুল্লি পেড আপ অর পার্টলি পেড আপ। কোয়েশ্চন কৈছে কি 2 lakhs equity shares rate 10 each called up rupees 8। 10 টাকাকে আসলে 8 টাকাকে কল্ড আপ করছে, বাকি 2 rupees বাকি আছে, 2 rupees বাকি আছে, 2 rupees পেন্ডিং। তো হে 2 rupees টু আমি মানে এটু পার্টলি পেড আপ হয়। তো আউট অফ পার্টলি পেড আপ কোম্পানি ডিসাইডেড টু ডিক্লেয়ার বোনাস rupees 40,000 বোনাস ডিক্লেয়ার কৰিব ওলাইছে। ক'ৰ পৰা? আউট অফ ৰিজাৰ্ভ। আউট অফ ৰিজাৰ্ভৰ পৰা দিব বিচাৰিছে, ৰিজাৰ্ভৰ পৰা দিব। তো তোমালোকে জাৰ্নেল এন্ট্ৰি ফৰ্মেট ৰেডি কৰা। জাৰ্নেল এন্ট্ৰি ফৰ্মেট bonus 40,000 declare করিব রিজার্ভৰ পৰা। তো সেন্টাৰত লিখা in the books of AB Limited, in the books of AB Limited journal entries। in the books of AB Limited journal entries। in the books of AB Limited journal entries। first entry কি কোম্পানি কি কৰিব 2 টকাকে তোমাৰ কলছৰ পইচা খুজিব ফাইনেল কল। এন্ট্ৰি ফার্স্ট এন্ট্রি ফরম্যাট বনাই লোৱা জার্নাল এন্ট্রি, দেন ফার্স্ট এন্ট্রি পাস কৰা ইকুইটি শেয়ার ক্যাপ ফাইনেল কল অ্যাকাউন্ট ডেবিট টু শেয়ার ক্যাপিটাল অ্যাকাউন্ট। ইকুইটি শেয়ার ফাইনেল কল অ্যাকাউন্ট ডেবিট টু শেয়ার ক্যাপিটাল অ্যাকাউন্ট। ঠিক আছে, তো কি আছিলে তোমাৰ 20,000 কে আছিলে 10 rupees কি হলে কিমান 2,000 shares হব। yes 10 কি হলে 20,000 হব, 20,000 shares হব। তো 20,000 shares 2 টাকা হলে কিমান হব? 40,000 এটো কাৰণে 40,000 হৈছে 40,000। 20,000 into 2, 20,000 into 2। তো narration লিখা being final call money due 20,000 shares at the rate of rupees 10 each। Being final call money due 20,000 shares of rupees 10 each as per board resolution। Share capital আছে কারণে as per board resolution লিখা। as per board resolution। Equity share final call account debit to share capital account being final call money due 20,000 of rupees 10 each as per board resolution। Number
Second, company declared bonus out of reserve. Directly go this question. Company declared bonus. How much? 40,000 out of reserve. Then second entry. Reserve account debit to bonus to shareholder account. Reserve account debit to bonus to shareholder account. Amount 40,000. Narration. Being bonus declared out of reserve. Bonus declared out of reserve. Being bonus declared out of reserve. Next, number third. Bonus to shareholder account debit. To equity share final call account. Bonus to shareholder account debit to equity share final call account. Amount same, 40,000. Narration. Being the amount of bonus utilized towards final call. Being the amount of bonus utilized towards the final call. Bonus to shareholder account debit to share final call account. Being the amount of bonus utilized towards the final call. হয়েছে? ইয়াতে কারোবাৰ ডাউটছ আছে নেকি? এইটো ৰিলেটেড কাৰোবাৰ ডাউটছ আছে এইটো এনসাৰটোত? হেল্ল', এইটো ৰিলেটেড কাৰোবাৰ ডাউটছ আছে? ওকে, ঠিক আছে, আমি নেক্সট কোয়েশ্চন কৰিম এতিয়া। নেক্সট কোয়েশ্চন লিখো। Next question. CD Limited company. Next question. CD Limited company having a paid up capital. CD Limited company having a paid up capital of rupees 5 lakhs. In shares of rupees 10 each, had a reserve of rupees 80,000 built, B-U-I-L-T, built up out of profit. মানে বুঝাইছে কি এই ৰিজাৰ্ভটো আউট অফ প্ৰফিট মিন্স কোম্পানী ডিভিডেণ্ড মানে প্ৰফিট য'ৰ পৰা পায় কোম্পানী সেই প্ৰফিটৰ পৰা ৰিজাৰ্ভটো বিল্ড কৰিছে, ক্ৰিয়েট কৰিছে। 80,000 rupees 80,000 ৰিজাৰ্ভত rupees 80,000 আছে, বাট ডিক্লেয়াৰ কিমান কৰিব লাগে চাব লাগিব। নেক্সট কণ্টিনিউ, ফুল ষ্টপ। It has resolved to capitalize rupees 50,000 of the reserve account by issuing 5,000 fully paid up bonus share. Issuing 5,000 fully paid bonus share
by issuing 5,000 fully paid up bonus share, rupees 10 each. Rupees 10 each. Comma. A shareholder gets one such share. A shareholder gets one such share for every 10 share held by him in the company. মানে কোয়েশ্চন কৈছে কি যদি শেয়ারহোল্ডারে 10টা শেয়ার যদি কিনিছে তার এগেইনস্ট অফ ওয়ান such a declaration of bonus, he get to receive one bonus out of 10 shares held by the company. Pass journal entry recording the bonus issue. Pass journal entry recording the bonus issue. মানে কোয়েশ্চনটো লিখি লোৱা তাৰপিছত মই বুজাই আছো কি কৈছে লিখা হলে মোক কবা তো ওকে তো সিডি কোম্পানিয়ে কৈছে কি 5 স্টার paid up capital 5 lakhs আছে rupees 5 lakhs rupees 10 each. So 10 each means কি 5 lakh divided 10 করলে আমার 50,000 shares আছে তো 50,000 shares আছে তার ভিতৰত যদি এটা শেয়ার এটা 10টা এগেইনস্ট যদি এটা পায় মানে 5,000 shares পাব তো 5,000 shares মানে কি এটো পার্টলি অর ফুললি এটো তো ফুললি হয় 10 টাকা বুঝিছে 10 টাকাকে পাইছে তো রিজার্ভ মেইনটেইন কৰিছে 80,000 তো 80,000 এর ভিতৰত এতিয়া 50,000 বোনাস ডিক্লেয়ার কৰিব ওলাইছে 5,010 rupees কে তো কি হ'ব তো এতিয়া জার্নাল এন্ট্রি ফরম্যাট ক্রিয়েট কৰা মই কৈ আছো কেনেকৈ কৰিব লাগে জার্নাল এন্ট্রি ফরম্যাট ৰেডি কৰা লিখা in the books of CD Limited Company, in the books of CD Limited Company, ইয়াত দুটা এন্ট্রি হ'ব দেই বেছি ডাঙৰ বনাব নালাগে in the books of CD Limited Company, journal entry. The first entry, reserve account debit to bonus to shareholder account. क्योंकि ये तो fully paid up হয় at par হয় याতে প্রিমিয়ামও নাহে fully paid up হয় আৰু at par issue কৰিছে then reserve account debit to bonus to shareholder account about 50,000. Narration লিখা being the amount bonus declared out of reserve, being the bonus declared out of reserve, being the bonus declared out of reserve. Next, number 2, bonus to shareholder account debit to share capital account, bonus to shareholder account debit to share capital account. Bonus to shareholder account debit to share capital account. Amount 50,000, 50 same amount. Narration likha being bonus utilized, being the bonus utilized to issue new shares, being the bonus utilized to issue new shares as per board resolution, being the bonus utilized towards issue of new shares as per board resolution. Again repeat korisu being the bonus utilized towards the issue of new shares as per board resolution. ঠিক আছে এটো আসলে তোমার এটো কোশ্চেনৰ আনসার ডাউট আছে কাৰোবাৰ কিবা ডাউট আছে ওকে এতিয়া নেক্সট কোশ্চেন দিয়া আছে বাবা লিখো
Company Limited, Jokan Company Limited had a paid up capital of rupees 5 lakhs, rupees 5 lakhs in equity share of rupees 10 each, full stop. The company had an accumulated general reserve of rupees 3,50,000, out of which rupees 1 lakh, 3,50,000 general reserve or maintenance আছে, তাৰে ভিতৰত 1 lakh was distributed as a bonus comprising of 5,000 shares of rupees 20 each, bracket open, rupees 10 being premium, bracket close, full stop. Give journal entries showing the effect of issue of bonus share. Give journal entries showing the effect of issue of bonus share. Question লিখা হৈছে গোটেইকেইটাৰ। Okay, the solution প্ৰথমতে centered in the books of লিখা company নাম, in the books of Jokan Company Limited, then journal entries. So first entry reserve দিব ওলাইছে, but মই questionটো আকৌ তোমালোকে explain কৰি দিওঁ first. কৈছে কি কোম্পানীয়ে 5 lakhs equity shares of 10 rupees each, but কোম্পানীয়ে গোটেইখিনি shares of পইচা receive কৰিছে from the shareholder আৰু reserve maintain কৰিছে amount rupees 3,50,000. Out of 3,50,000, company decided to distribute 1 lakh issue of bonus share to the shareholders. 1 lakh rupees of bonus declare কৰিব ওলাইছে shareholders. 1 lakh shares যেতিয়া issue কৰিব bonus declare কৰিব ওলাইছে তাৰে 5,000 shares দিব বুলি কৈছে। 5,000 shares into 20 কৰিলে 1 lakh. So 20 তে কৈছে তাৰে ভিতৰত 10 is to be premium and 10 is to be face value of the shares. সেইটো কেনেকৈ journal entry কৰিম, এইটো এনেকৈ কৰিম। First হৈছে number 1 entry, general reserve account debit, মানে declaration of bonus to shareholder account. First entry, general reserve account debit to bonus to shareholder account. General reserve account debit to bonus to shareholder account, amount 1 lakh. Entry likha, being the amount of bonus declared to shareholder. 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 Next entry for utilization entry. Shareholders utilization entry. Entry likha,
bonus to shareholder account debit, bonus to shareholder account debit to equity share capital account to securities premium account. Bonus to shareholder account debit to equity share capital account to securities premium account. Bonus to shareholder account debit to equity share capital account to securities premium account. Bonus to shareholder 1 lakh से है, but share of per share of face value किमान 10 के है, किमान टा share issue करते 5,000, amount will be 50,000 and securities premium remaining 50,000. ठीक है सर, 50,000 50,000. The narration लिखा being the utilization of bonus towards issue of new shares at premium, as per board resolution. Again repeat korisu, being the utilization of bonus towards issue of new share at a premium as per board resolution. Note down kora hoise gute keta